আমি বাইক পাই গৈছো পাৰ্পল কালাৰ হিচাপে যদি আপোনালোকে চাই সেইটো পাৰ্পল ইখনে আমি ৰাইড কৰিব গৈ আছো আৰু আপোনালোকক গোটেই এক্সজষ্ট নটৰ পৰা গোটেইখিনি শুনাই আছো সেই সাইডে যদি আপোনালোকে চাই এখন পাৰ্পল লাইক আমি আইছিলো কালচারাল প্রোগ্রাম চাব আইছো বাকি এই সাইডে যদি আপনারা চাই অলরেডি কালচারাল প্রোগ্রাম স্টার্ট হয়ে গেছে বাট আই ডোন্ট অফ ডান্স বাট এই সাইডে যদি আপনারা চাই অল অ্যাবাউট ভাইব এন্ড মিউজিক গাইস এই সাইডে আপনারা এটা যদি আপনারা চেক করে এটা আমি ড্রাম কৰি আছো ড্রাম প্র্যাকটিস কৰি আছো What's up people, welcome to another vlog and guys last vlog দেখা পালে কি আমি হেলমেট আনবক্স কৰিলো আৰু আমি গোৱা আহি পাই গৈছো আৰু আজি আপোনালোকে দেখা পাব কি নতুন বাইক যোনখন মানে লঞ্চ আছে আৰু আপোনালোক ফাৰ্স্ট লুকস দেখাব গৈ আছো এটা প্ৰথম আমি গৈ আছো লাঞ্চ কৰিব কাৰণে লাঞ্চ কৰি আহি কেনে তাৰ পিছত আপোনালোকে দেখা পাব কি নতুন বাইকখন ফাৰ্স্ট লুক ফাৰ্স্ট ইমপ্ৰেছন আৰু মই দেখিলো বাৰু মই দেখি কেনে বহুত বেছি ভাল পালো আৰু I can challenge you guys যদি আপোনালোকে ক্লাসিক 350 আগতে চলাইছে বাট এইখন যোনখন ক্লাসিক 350 হয় লাইক 350 নতুনখন লঞ্চ কৰিব গৈ আছে হিখন মই কলো আপোনালোকে মানে ফৰ শিওর যদি ক্লাসিক ভাল পোৱা নাছিলে আগতে ইখনৰ ওপৰত আপোনালোকে ক্লাসিক ভাল পোৱা ষ্টাৰ্ট হ'ব জাস্ট লাইক মি মই আগতে মানে ৰয়েল এনফিল্ডৰ ক্লাসিক হিমান ভাল পোৱা নাছিলো বাট দিস টাইম যোনটো দেখা পালো ৰয়েল এনফিল্ড দিস ইজ ফৰ ইউ not just because আপোনালোকে ৰয়েল এনফিল্ড ইনভাইট কৰাৰ কাৰণে নহয় হসাকে আৰু আপোনালোকে দেখা পাই কিনে আপোনালোকেও গম পাব চলো গাইস এটা আমি লাঞ্চ কৰি হোক বাকি পাপু where are you কেনেকুৱা লাগিছে নতুনখন হা মজা পুৰা সুপাৰ সেক্সি লুকস আৰু ট্ৰিপি লুকস গাইস চলো লেটস গো কি লৈছো ওকে চলো বাই And guys, I said it. I mean, lunch level so it more lunch or thali and papu lunch or thali sabo guys. Ito all no hai. Ito hai papu. Huge mano na guys, huge. Lage no. Mane CC besi no. Tank besi. Chalo guys, ita lunch to korilo. I'm looking for a from the dark and guys যোৱাকালি আমি ইয়াৰ পৰাই ব্লগ ষ্টাৰ্ট কৰিছিলো আৰু যোৱাকালি লাঞ্চ কৰি আহাৰ পিছৰ পৰা আমি ব্ৰিফিং আছিলে ইন্ট্ৰোডাকচন আছিলে যেহেতু কালি বহুতখিনি ক্ৰিয়েটাৰ আকৌ আহিছিলে তো পাৰ্টি আছিলে তো সেই কাৰণে আমি মানে কালি ৰিলেক্স ডে আছিলে কাৰণে কাৰো মুখত কেমেৰা মাৰিব কাৰণে মন নাছিলে তো বাট গাইজ এতিয়া বাজি আছে যদি আপোনালোকে চাই 7:26 মৰ্নিং আৰু এটা আমি ওলাইছো এটা গোৱাৰ কালচাৰাল প্ৰগ্ৰাম চাব কাৰণে আৰু গোটেইখিনি অৰ্গানাইজ কৰিছে ৰয়েল এনফিল্ড আৰু এটা আমি গৈ আছো পাপু আৰু মই তো এতিয়াৰ আউটফিট এনেকুৱা পুৰা গোৱাৰ ভাইব যোনটো টি-শাৰ্ট দিছিলে আমাক যোনটো শাৰ্ট দিছিলে সেই শাৰ্টটোৱে পিন্ধিলো তো এটা আমি ওলাইছো তো লেটস গো গাইস ফুটবল এজনে পাপু ডেডপুল হৈ আছে কাৰ্ড নাই লবে এ মই লোৱা নাই বল হ'ব বল And guys, I said যদি আপোনালোকে চেক কৰে আমি ক্যাব আহি গৈছে ক্যাবেৰে আমি গৈ আছো এটা মটৰসাইকেল আমি ইউজ নকৰো তো প্ৰথম আমি এতিয়া ক্যাবেৰে এটা ডেষ্টিনেশ্যন যাম তো আমি নাম্বাৰো পাই গৈছো 07 আমি গাইস এছাতে আমি ইনোভাত বহি গৈছো আৰু দুজন বাকি আহিব বাকি আছে চাৰিজনকে
পাই গ'লো য'ত আপোনালোকক কৈছিলোঁ কি প্ৰগ্ৰাম হ'ব বুলি মে বি এতিয়া ইয়াতে হ'ব তো আপোনালোকে চাই আমি এখন গাঁৱৰ মাজত আহি গৈছোঁ গোৱাৰ গাঁৱৰ মাজত আৰু ইয়াৰ পৰা যদি আপোনালোকে চেক কৰে গোটেই মানে ফুল গাঁৱৰ ভাইব এনেকুৱা নহয় কনক্ৰিট কৰি থৈ দিছে ইয়াত পুল আছে বাৰু পুল থাকিলেও যদি আপোনালোকে চাই ইয়াতে যোনটো আপোনালোকে দেখা পাইছে কেফে সেইটোত আপোনালোকে চাওক পুৰা মানে অকল গছৰ হেৰে বনাইছে তো ইমান ৰ চাওক সেই চাইডে যদি আপোনালোকে চেক কৰে উফ ৰিয়েল ভাইব কি ঠিক আপি নাহিবও পাৰে আপা আহিব পাৰে আৰু এয়া নাৰিকল গছ গোৱা মানে নাৰিকল গছ and guys check this pool like আমি আইছিলো কালচারাল প্রোগ্রাম চাব আইছো বাকি এছাড়া যদি আপনারা চাই অলরেডি কালচারাল প্রোগ্রাম স্টার্ট হয়ে গেছে বাট আই ডোন্ট নো ডান্স বাট এছাড়া যদি আপনারা চাই অল অ্যাবাউট ভাইব এন্ড মিউজিক গাইস এছাড়া আপনারা এটা আছে ওয়াও হোয়াট আ ভাইব ব্রো এছাড়া যদি আপনারা চাই কিমান ধুনিয়াকে সবে ইউ নো প্লে কৰি আছে এটা আমিও প্লে কৰিম ন পাপু পাপু প্লে কৰ go for it yes উঠা nice nice Hey to cool. And this is really simple. You just bang onto it and you get these sounds, right? So, if you're wearing any rings, please take off your Yeah. 1, 2, 3, 4. Drum practice কৰি আছো Oh, nice. Guys, আজিৰ কাৰণে মিউজিশিয়ান হৈ আছো আমি bam 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 প্ৰেক্টিস কৰি ললো আৰু আমি অলমোস্ট আমি ৰিদমত ধৰি লব পৰা হৈছো আৰু তো এটা মিস হ'ব পাৰে বাট এতিয়া আমাৰ মাজত এটা কম্পিটিশন হৈ যাব এটা লেফট সাইড গ্ৰুপ ইয়াৰ পৰা লেফট সাইড হৈ গল এই সাইডৰ পৰা ৰাইট সাইড হৈ গল আমাৰ এটা সেশন হৈ গল যত আপোনালে দেখা পাইছে একচুয়ালি মই ড্ৰাম বুলি নকওঁ কিয় কাৰণে কাইন্ড অফ ড্ৰাম বাট এটোৰ এটা বেলেগ নাম আছে তো হেতু কাৰণে আই ডোন্ট ওয়ান্ট টু মেনশন এজ আ ড্ৰাম বাট এছাতে আপোনালোকে দেখা পালে কি আমি বজালো বাকি পাপু বজালে কেনেকা পাপু হা মজা আৰু এছাতে আমি যোনখন কেফে আইছো ইটস কাইন্ড অফ বহুত ভিতৰত কেফে একদম গাঁৱৰ মাজত আৰু এছাতে আমি সানি সাইড আপ লৈছো এছাতে চিকেন স্লাইডাৰ লৈছো ৰাৱা তাৱা ফ্ৰাই লৈছো এছাতে আপোনালোকে দেখা পাইছে আৰু এইটোৱে হল যোনটো কাউন্টাৰ আপোনালোকে দেখা পাইছে কিমান ধুনীয়া এছাতে আপোনালোকে দেখা পাইছে বাকি ব্ৰেকফাষ্টৰ কাৰণে আৰু ইয়াতে লাইফত বনাই দিয়ে আপোনালোকে যদি চাই সানি সাইড আপ অমলেট এণ্ড অল তো এছাতে এতিয়া আমি ব্ৰেকফাষ্ট কৰিলো আৰু এইটোৱে হল এম্বিয়েন্স আপোনালোকে দেখা পাইছে কিমান ধুনীয়া আৰু পুৰা জংগলৰ মাজত পুৰা এনেকুৱা
আপোনাৰ মানে পুৰা গাঁৱৰ ফিল্ডত আছে কিন্তু ইয়াতে আপোনাৰ এটা হৈছে পুল এণ্ড অল গোটেইখিনি আছে তো এতিয়া আমি ব্ৰেকফাষ্টটো কৰি ল'ম বাকী বহুত বেছি ধুনীয়া লাগিলে এটা পুৰা গোৱাৰ পুৰা কমপ্লিট ভাইবটো পাই আছোঁ ইয়াতে আৰু অলৰেডি আপোনালোকে ৰাবলৈকে আমি গোৱাৰ চাৰ্টো পিন্ধি আছোঁ বাইকো এনেকুৱা বাইক লঞ্চ হৈছে য'ত নামেই হয় গোৱান বুলি তো পাৰফেক্টলি আমি গোৱা ভাইব মেচ কৰাই আছোঁ এতিয়া আৰু ৰাতি কৰাব আছে ন মেচ আজি আৰু আহিব ন আলহী তো বাকী এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ একচুৱেলি প্ৰগ্ৰাম চাব গৈছিলোঁ আৰু আমি ৱাইফ ল'ব গৈছিলোঁ আৰু ব্ৰেকফাষ্টো কৰি আহিলোঁ আপোনালোকে দেখা পালে তাৰ পৰা ডাইৰেক্ট এতিয়া হোটেল ৰুম এতিয়া আমি যাই আছোঁ ৰাইডৰ এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে আৰু যেনেকৈ আপোনালোকক কৈছিলোঁ আমাৰ নতুন হেলমেট গাইছ এই চাইডে আপোনালোকে এটা হৈছে নতুন হেলমেটত এতিয়া আমি মটৰ ব্লগিং ছেটআপ কৰিম তো কি লাগে তো প্ৰথম ভিডিঅ' আপোনালোকে এটা হৈছে মাইক উইথ ডেট কেট এই চাইডে আপোনালোকে এটা হৈছে তাৰপিছত এই চাইডে যদি চাই এইটো হ'ল ইণ্টাৰকম এইটো আপোনালোকে তাৰপিছত দুটা স্পীকাৰ এণ্ড এটা মাইক এইটো ইণ্টাৰকমৰ কাৰণে আৰু এইটো হ'ল ইণ্টাৰকমৰ ডিভাইচ এই চাইডে যদি আপোনালোকে চাই GoProৰ কাৰণে এই চাইডে হেলমেট ষ্ট্ৰেপ হয় আৰু এই চাইডে এক্সটেণ্ডেড এই চাইডে মাউণ্ট তো আমি এইখিনি বস্তু গোটেইখিনি বস্তু এতিয়া আমি হেলমেটত ইনষ্টল কৰোঁ এই চাইডে আপোনালোকে হৈছে হেলমেটটো এনেকুৱা হয় যেনেকৈ কৈছিলোঁ ইণ্টাৰকম লগাব পাৰি হেলমেটটোত আপোনালোকে লাষ্ট ভিডিঅ'ত দেখা পাইছে এইটো আপোনালোকে দেখা পাইছে এইটো প্লেচ এইখিনি জেগাখিনিতে আপোনালোকে যদি চাই দেখা পাইছে স্পীকাৰ যোনকেইটা হয় এইকেইটাই স্পীকাৰ এইটো স্পীকাৰ ইয়াতে লাগি যাব তো মানে পুৰা পাৰফেক্টলি এটা মাউণ্ট কৰিবৰ কাৰণে জাগা দিয়া আছে অলৰেডি এনেকুৱা নহয় কি আপোনাৰ মানে কাণত বিষাব বা কাণত লাগি থাকিব এই চাইড আপোনালোকে ভাবিছে এইটো চাইডেও আছে সিটো চাইডেও আছে বহুত চাইড আছে তো এতিয়া আমি মাউণ্ট কৰি লওঁ গোটেইখিনি মাউণ্ট লগোৱা নাই এতিয়া আমি মাউণ্টটো লগাই লওঁ ছেটআপ হৈ গ'ল এই চাইডে ইণ্টাৰকমো লাগি গ'ল এই চাইডে আপোনালোকে দেখা পাই আছে গোটেইখিনি বস্তু আমি লগাই ল'লোঁ আৰু এতিয়া আমি কল এটেণ্ডো কৰিব পাৰিম দেন গানো শুনিব পাৰিম বাট মই কেতিয়াও ৰিকমেণ্ড নকৰোঁ আপোনালোকে গান শুনক ইণ্টাৰকমত বাকী এই চাইডে আপোনালোকে ভাবিছে এতিয়া হেলমেটটো লুকছ এনেকুৱা চ' নাইচ ইয়াৰ পুৰা ব্লেকত বহুত ধুনীয়া লাগি আছে এতিয়া আমি হেলমেটত মটৰ ব্লগিং ছেটআপ বহাই কেনে আহি গ'লোঁ আৰু আমি বাইক পাই গৈছোঁ পাৰ্পল কালাৰ এই চাইডে যদি আপোনালোকে চাই সেইটো পাৰ্পল ইখনে আমি ৰাইড কৰিব গৈ আছোঁ আৰু আপোনালোকক গোটেই একজষ্ট নটৰ পৰা গোটেইখিনি শুনাই আছোঁ সেই চাইডে যদি আপোনালোকে চাই এইখন পাৰ্পল আমি লাকিলি পাৰ্পল পালোঁ বাট ইয়াতে মোৰ এইখন ভাল লাগিছে অলপ কালাৰটো জাটাক পাটাক গোৱাৰ ভাইব দিবৰ কাৰণে বাকী যদি আপোনালোকে চাই এতিয়া ইখন আমি ৰাইড কৰিম ইয়াতে আপোনালোকক গোটেইখিনি কৈ আছোঁ কছমেটিক কি চেঞ্জ কৰিছে আৰু যদি আপোনালোকক ইঞ্জিনৰ কথা ক'ব যাওঁ যোনটো ক্লাছিক 350 ইঞ্জিন হয় সেইটোৱে ইঞ্জিন আছে বাকী আপোনালোকক কছমেটিক চেঞ্জত কি আহে আপোনালোকক কৈ আছোঁ আৰু ফেভৰেট পাৰ্টটো হ'ল এই ৰিম গাইজ এই ৰিমটোৰ কথাও কৈ আছোঁ গোটেইখিনি কৈ আছোঁ বাকী আপোনালোকে দেখা পাই আছে অভাৰঅল আউটলুক কেনেকুৱা আহি আছে বাইকখনৰ আফটাৰ কছমেটিক চেঞ্জ আৰু এতিয়া আমি ৰাইড কৰি কিনে আপোনালোকক এক্সপিৰিয়েঞ্চ কৈ আছোঁ বাকী মটৰ ব্লগিঙত কৈ আছোঁ বাকী